এইটো মোৰ ঘৰ আছিলে। সেইটো ভাঙাটো নেকি? এইটো ভাঙাটো। কেতিয়া ভাঙিলেতো? কেতিয়া ভাঙিলে? এই বাৰিষাতে ভাঙিলে। বাৰিষাত ভাঙিলে। এতিয়া কেনেকৈ আছে আপুনি? ক'ত আছে? মই এইটো বামতে আছোঁ আৰু আছে। বস্তু বাহিনী বচাব পাৰিলে নাই? মানুহ কিবা হৈছিলে নেকি? মানুহটো ময়ে মৰিবলগীয়া হৈছিলে। বাকীবিলাক পলালে। বাকীবিলাক পলালে। মই যেনে তেনে বাচিলোঁ আৰু। হৈছে আৰু 10 দিন কৰি ৰাখব। 10 দিন হ'ব আৰু। তাৰপিছতো এতিয়া একদম ডাঙৰ এটা আহিছিলে, এইটোৱে কুণ্ডা কুণ্ডলিটো আনি আছে। ইমান খৰি যাব লাগিব গুচাব পাৰিছে? পৰা নাই, ক'ত গুচাব পাৰিব? যোৱা অসুবিধা হৈছে। অসুবিধা হৈছে। ৰাস্তা ছিঙি নিলে নেকি? ৰাস্তা নাই আৰু। চবতো পানীয়ে হৈ গ'ল। ঘৰবোৰ কেনেকৈ আছে? ঘৰটো পুতি থৈছে আৰু জাবিকেইটা। পথাৰ নাই আৰু ধান কঠীয়াকেইটা আদায় কৰিলে। গৰু ছাগলীও লৈ গ'ল। বানপানীটো আজি 10 দিনমান মানে হৈছে আৰু আজিলৈকে। এইটো দীঘাই নদী হয়। অনিষ্ট কৰা মানে এইটো চব যিমানখিনি এইটো ইয়াত খেতি পথাৰ ঘৰ বাৰী এইবিলাক অনিষ্ট হৈছে আৰু তাৰ গৰু ছাগলী। ধানটোতো এইবছৰ আমি ৰখা নাই, কাৰণ এনেকৈ ৰখা নাই, ধানৰ যিটো পথাৰ সেউজীয়া আছিল আগত, এতিয়া চাওক বোকাময় আৰু বালিময় পৰিৱেশ, ইয়াতে ধান খেতি কৰাটো এইবছৰ নহ'ব।